নমস্কাৰ ধুনিয়া ইলছ আপোনালোকৰ বাবে এযোৰ হৈছে খুবেই ধুনিয়া কটন মুনি জোৰা হ'ব ইয়াতে আকৌ গলিন গুণাত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এযোৰ ল'ব পাৰিব 2400 টকা ৰেডি টু কৰি ধুনিয়াকৈ ল'ব পাৰিব আৰু এযোৰো খুবেই ধুনিয়া হ'ব তাৰে অল্টাৰনেটিভ পিস খালি ডিজাইনটো ইয়াতে গছ বুটা কৰি দিয়া হৈছে এযোৰো ল'ব পাৰিব 2400 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে আৰু এযোৰো খুবেই ধুনিয়া হ'ব কটন মুনি ইয়াতে অকল সিলভাৰ গুণাত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে মেখেলাখন হেভিকৈ কৰা থাকিব 2600 টকা ধুনিয়াকৈ ৰেডি টু কৰি ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰো খুবেই ধুনিয়া হ'ব কটন মুনিত হ'ব ইয়াতো সিলভাৰ গুণা আৰু বুটা ফুলত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এযোৰ ল'ব পাৰিব 2600 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে আমাক যোগাযোগ কৰিব পাৰিব 9678284538 নম্বৰত এযোৰো খুবেই ধুনিয়া হ'ব বেবি পিংক আৰু হোৱাইটত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন হেভিকৈ বনাই দিয়া হৈছে 2600 টকাত ল'ব পাৰিব আৰু এযোৰো খুবেই ধুনিয়া হ'ব অৰেঞ্জত সিলভাৰ গুণা আৰু পাৰ্পলত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এযোৰ ল'ব পাৰিব 2600 টকা ৰেডি টু কৰি ধুনিয়াকৈ ল'ব পাৰিব এযোৰো খুবেই ধুনিয়া হ'ব ডাৰ্ক কফিত হ'ব আৰু এখন থাকিব মেখেলাখন এযোৰ ল'ব পাৰিব 2600 টকা